আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে, দমন কৰিব বিচাৰিছে, এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছোঁ। আমি সকীয়াই উঠিছোঁ, আমাৰ আৱেগ অনুভূতিৰ কথা আমি জনাইছোঁ। তৎসত্ত্বেও অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ যি মন্ত্ৰীগোট আছে, আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে, দমন কৰিব বিচাৰিছে, এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছোঁ। আমি সকীয়াই উঠিছোঁ, আমাৰ আৱেগ অনুভূতিৰ কথা আমি জনাইছোঁ। তৎসত্ত্বেও অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ যি মন্ত্ৰীগোট আছে, মন্ত্ৰীগোটে কেবিনেটত এই প্ৰতিবেদনখন আনিছে আৰু আজি নহ'লে অহাকাইলৈ যোনটো 29 তাৰিখলৈকে আছে সেই কথাটো স্পষ্ট কৰিছে। আজি আনিছে নে আমি নাজানো, কিন্তু কথাটো হ'ল যে স্পষ্ট যোৱাকালি কেবিনেটৰ পিছত কোৱা হৈছে যে এই ভিডিঅ' মানে এই যে মানে কেন্দ্ৰীয় পৰ্যায়ৰ এছটি এটাই অসমত ঢিলি আৰু এইটো কিয় কৰা হ'ল। আৰু এই কথাটো আমি কৈ আছিলোঁ যে বৰ্তমান জনজাতিক মানে ইয়াত নস্বাত কৰিব নালাগে, ধ্বংস কৰিব নালাগে। আপোনালোকে যদি বনাব বিচাৰিছিল কিয় ভিলি নবনালে, কিয় ভাগ ভাগি কিয় বনাইছিল, এই কথাটো আমি চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছোঁ আৰু চৰকাৰে ইয়াৰ জবাব দিব লাগিব। গণতান্ত্ৰিক